প্ৰিয় বন্ধু বান্ধৱীসকল, সঁচা কথাবোৰ সঁচাই বিষতুল্য হয়নে? কিছুমান কথা গাত লাগে কাৰণে কওঁ। আজিৰ প্ৰজন্মই মাক বাপেক ক'ত থাকে গমেই নাপায়। বাটত ইজনে সিজনক লগ পালে দুজন মিলি গ'ল, পতি পত্নী হৈ গ'ল। পতিৰ বাৰ্থডে পত্নীয়ে পাতিলে, পত্নীৰ বাৰ্থডে পতিয়ে পাতিলে। ইফালে হয়তো সেই দিনটোত ঘৰত থকা মাক দেউতাকে এসাঁজ ভালকৈ ভাত খাবলৈ পোৱা নাই। এইটো কথা কিন্তু আজিৰ সন্তানে ভাবিবই নিবিচাৰে। ইমানে কৈছোঁ, মাক দেউতাকৰ লগত কথা পাতিলেও সিহঁতে কথা পাতিম নে নাপাতিম 10 বাৰ ভাবে, তাৰপিছতহে এষাৰ কথা পাতে। হয় যদি কমেণ্ট কৰিব, আপোনালোককে কৈছোঁ, অনুৰোধ কৰিছোঁ।